So guys, welcome to my YouTube channel Govindo for you. গতিকে আজি 31 অক্টোবৰ আজি জুবিনদাৰ সপোনৰ সিনেমাখন ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি লাভ কৰিছে। কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে সিনেমা হলৰ বাহিৰত, গতিকে খুব দেখি মেথেন দুঃখিত আৰু প্ৰত্যেক মানুহে ইমোশন হৈছে, কান্দি কান্দি ওলাইছে। যিহেতু জুবিনদাৰ জীৱনত জুবিনদাৰ অটোবায়োগ্ৰাফি ক'লেও তাৰমানে মিছা নহয়। ৰৈ ৰৈ বিনালে চিনেমাখন আচলতে জুবিনদাৰ জীৱনৰ লগত সম্পূৰ্ণ জুবিনদাৰ জীৱনক লৈ এখন ৰচিত অসমীয়া চিনেমা, যিখন সদায় আমাৰ অসমীয়া মানুহে সদায় ইনস্পিৰেশ্যন হিচাপে ল'ব। জুবিনদাই যিটো ভাবিছিল, আচলতে 1 বছৰ মানৰ পৰাই চাগে জুবিনদাই নিজৰ যিটো মৃত্যুৰ কথা হয়তো জানিছিল তেওঁ নিজে। সেইকাৰণে এনেকুৱাকৈ চিনেমাখন প্ৰস্তুত কৰি গ'ল যেন আমি সকলোৱে হতভম্ব। আচলতে এনেকুৱা কেনেকৈ হ'ব পাৰে এজন মানুহৰ লগত, যে চিনেমাখনত যিখিনি আছে জুবিনদাৰ জীৱনটোও সেইখিনিৰ লগত জড়িত হৈ আমাক এৰি তেওঁ আজি গুচি গ'ল। গতিকে ক'বলৈ ওলাইছোঁ জুবিনদাৰ আচলতে 5টা গুৰুত্বপূৰ্ণ কথা, যিকেইটাই হয়তো আপোনাৰ জীৱনত খুব এটা ভাল প্ৰভাৱ পেলাব। প্ৰথমটো হৈছে আত্মবিশ্বাস। জুবিনদাৰ ইমানেই আত্মবিশ্বাস আছিল যে মিউজিকৰ প্ৰতি। তেওঁ বি বৰুৱা কলেজত ছায়েন্স পঢ়ি থাকোঁতে সেই পৰীক্ষাৰ দিনাই তেওঁ পেপাৰখন ছিঙি তেওঁ প্ৰফেচাৰজনৰ হাতত দি কৈছিল যে মই গান গাম, মই মিউজিক কৰিম। তেতিয়া সেই প্ৰফেচাৰজনে কৈছিল, তুমি মিউজিক কৰি সঁচাই খাব পাৰিবানে? গতিকে জুবিনদাই প্ৰমাণ কৰি দেখুৱালে। গতিকে আত্মবিশ্বাস মানুহৰ এনেকুৱা এটা শক্তি, যিয়ে মানুহক ইম্পচিবলটো পচিবল কৰি দেখুৱাব পাৰে। দ্বিতীয়টো হৈছে আপুনি পৰিৱেশক ভাল পাওক। প্ৰত্যেক এনভাইৰমেণ্টক আপুনি বচাবলৈ চেষ্টা কৰক। যিখিনি গছ গছনি চৰাই চিৰিকটিৰ প্ৰতি আপুনি ইমানেই শ্ৰদ্ধা ভক্তি যোগাওক যে সেইখিনিয়ে আপোনাক যেতিয়া আপুনি নোহোৱা হ'ব সেইখিনিও আপোনাক মিছ কৰি ৰ'ব। আপুনি দেখিছে জুবিনদাৰ আজি মৃত্যুৰ আজি যিমান দিন হ'ল, কিমানকেইটা চৰাই চিৰিকটি জীৱ জন্তুৱে কান্দি কান্দি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে, আমি দেখিছোঁ, আপুনিও দেখিছোঁ। গতিকে এনভাইৰমেণ্ট, পৰিৱেশক বিশ্বাস কৰক। অন্ধবিশ্বাস নহ'ব, পৰিৱেশক বিশ্বাস কৰক। জুবিনদাই আচলতে প্ৰত্যেকটো ভগৱান ঈশ্বৰকে তেওঁ চৰিত্ৰ হিচাপে লৈছিল। তেওঁ ভাল পাইছিল শিৱক, কাৰণ তেওঁ তেওঁৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো জুবিনদাৰ দেহাটো কিজানি আছিল বিলোৱা, গৰীবক হেল্প কৰা, বিলাই দিয়া, কোনো নভবা মানি চিন্তা কৰে। গতিকে সেইকাৰণে হয়তো জুবিনদাই টেটু বনাই লৈছিল আমাৰ শিৱ বাবাৰ। গতিকে তেওঁ হাতত লিখিছিল, আই কেন ফেইল বাট নেভাৰ ফেইলাৰ। মই পৰি যাব পাৰোঁ কিন্তু বিফল হ'ব নোৱাৰোঁ। গতিকে এইবিলাক কথাই আমাক নৱপ্ৰজন্মক আচলতে ইনস্পিৰেশ্যন কৰিব আৰু কৰি থাকিব ভৱিষ্যতে। তেওঁ চাৰ্লি চেপলিনক কিয় ফ'ল' কৰিছিল জানানে? তেওঁ শিশু সুলভ আছিল মনটো। গতিকে জুবিনদাক খুব মিছ কৰিম আমি। জুবিনদাৰ দৰে আৰু এটা মহান দৈবিক আত্মাক, আমি মহাপুৰুষক আৰু এই জনমত আমাৰ জনমটোত আমি আমাৰ জেনেৰেশ্যনৰ যিহেতু লগ নাপাম, আৰু তাক লৈ খুব দুখিত আৰু সদায় দুখ কৰি থাকিম। তৃতীয়তে হৈছে আপুনি ধন সম্পত্তিক লৈ আপুনি অহংকাৰ কৰে। মাটি বাৰী গাড়ী মটৰ লৈ যদি আপুনি আজি অহংকাৰ কৰি আছে, গতিকে সেই ভাৱটো আপুনি ত্যাগ কৰক। আপুনি নৰ্মেল যে এই বস্তুবিলাক আপুনি নোহোৱা হোৱাৰ পাছত এদিন আপুনি যাব লাগিব, কিন্তু কোনদিন যাব লাগিব, কিন্তু আপুনি এই যিকোনো উপায় যে আপুনি কৰিছে বস্তুখিনি, এইখিনি অধিক আধিপত্য বেলেগেই ল'ব। গতিকে থকা দিনকেইটা আপুনি ধনী গৰীব উচ্চ নিচ জাতিক লৈ আপুনি যে সি ইটো মই ইটো এইবিলাক ভাৱ নানব। থকা দিনকেইটা ধুনীয়াকৈ থাকক, একদম মানুহৰ লগত মিলি যাওক। জুবিনদাই আচলতে গৰীব মানুহৰ, দুখীয়া মানুহৰ তাতে আচলতে আচল পৃথিৱীখন বিচাৰি পায়, যিখন জীৱনৰ প্ৰকৃত ছবি সেইখন বিচাৰি পায় জুবিনদাই। সেইকাৰণে গৰীবৰ লগত, দুখীয়া মানুহৰ লগত খুব চলিছিল। গতিকে আপুনিও যদি, মই গৰীব আপুনি গৰীব, যদি আপোনাক কোনোবাই নেগলেক্ট কৰে আপুনি খুব বেয়া নাপাব। গতিকে পৃথিৱীখন আচলতে প্ৰকৃত জীৱনৰ ছবিটো দুখীয়া মানুহে আচলতে বুজি পায়। কাকো
ইমান বিশ্বাস নকৰিব। জুবিন দাই শিকাই থৈ গ'ল আমাক। গতিকে যিকেইজন মানুহক তেওঁ আপোন বুলি তেওঁ পুহি ৰাখিছিল, নিজে নাখায়ো, নিজে সম্পত্তি নগৰিও সেই লগৰকেইটাক তেওঁ বিজনেছ কৰিবৰ কাৰণে তেওঁ সহায় কৰিছিল। কিমান অসমৰ কিমান মানুহক তেওঁ সাহাৰ্য দিছে, এইটোতো আৰু তাৰ হিচাপটো নায়েই। গতিকে জীৱনত অন্ধবিশ্বাস নহ'ব, বিশ্বাস কৰিব, বিশ্বাস জানি বুজি কৰিব, ইমান বিশ্বাস নকৰিব। যিখিনি জুবিনদাৰ সৈতে অন্যায় হ'ল, সেই অন্যায়টো যেন বেলেগৰ নহয়। গতিকে তাৰ কাৰণে সদায় লক্ষ্য ৰাখিব। জুবিনদাক যেনেকৈ মানে অন্যায় কৰিল তেওঁক, গতিকে সেইটো যেন আপোনালোকৰ লগত নহয়। গতিকে ধন্যবাদ। গতিকে জুবিনদাৰ আৰু ভাল ভিডিঅ' মই আৰু প্ৰস্তুত কৰিম, আপোনালোকক জনাম। যিখিনি শুনিলে হয়তো আপুনি জীৱনত অলপমান কিবা এটা কৰিব ইচ্ছা যাব। গতিকে আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।